সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয় শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ, দেউতাও ঢুকালে। তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ, আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল। ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে, কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ। গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, আৰু সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিলে, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ। তাৰমানে তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা, বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানেই ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী, এটা কথা ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি। আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা, তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয়, খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে। আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুকখাক কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাক খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে, সেই মন্ত্ৰটো মানিলত
মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ তাৰ পাছত গৈ বহুত দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে কিন্তু প্ৰথম পৰ্যায়তো মোক ইগনোৰ কৰিছিল এইটো কথাৰ কাৰণে কাৰণ কেলে আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয় আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানতো মদ পানী খোৱা তাত হেৰিটো থাকেই আমি খাওঁ আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ কিন্তু মোৰ উপায় নাই মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ আৰু এইফালে মাতৃৰ অৱস্থাটো বেয়া গতিকে মই মানি লৈছিলোঁ সহ্য কৰি লৈছিলোঁ আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে তেতিয়াতো জগতমতী আছিলে যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে খোৱাটো আচৰিত নাছিলে ছাৰ আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে আহাৰ খাব পৰা নাছিলে সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে আচলতে কথাটো হ'ল কি এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয় মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ কেলৈ ষ্টাডি কৰিছোঁ মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয় সদগুৰুটো বহুত আছে ন ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি সদগুৰু এনেকৈ কৈ থকা হয় তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন এতিয়া আমাৰ গাঁৱত কি হৈছে মই আপোনাক অকণমান ডিটেইলছ কওঁ আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল যাব নোৱাৰা হ'লোঁ কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ যোৱা হ'লেতো মোৰ মৃত্যু আছিলে কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মোটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয় আৰু মই এখন জ্ঞান গংগা কিতাপ তাত যিটো এডভাৰটাইজ আহে এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ কিন্তু মোৰ কিবা সৌভাগ্য আছিলে মোৰ লগৰ এজনে বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে আপুনি অকণমান পঢ়া শুনা মানুহ আপুনি পঢ়িব দিয়ক মই পটককৈ লৈ আহিলোঁ মই দেখিলোঁ ভাল সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি বাৰ মই সৎসং সুধিছিলোঁ একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে কাৰো গাত দুখ নাই কিন্তু কথা হৈছে কি আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে কাৰণ শংকৰ সংঘনটো মই কৃষ্ণক ভকতি কৰিছিলোঁ তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে কিন্তু উল্লেখ আছেহে আছে আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ তেতিয়া কি হৈ গ'ল আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা এইটো মই কোৱা কথা নহয় এইটো শাস্ত্ৰত প্ৰমাণ আছে আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ অজ্ঞানী মানুহ কাৰণ পইচা লৈছিলোঁ তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে ইনকাম চ'ৰ্চ কম আছিলে গতিকে এসময়ত কি হৈছিলে হঠাৎ লকডাউন হ'ল আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল আৰু সেইখিনি কি হৈ গ'ল আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল সুতৰ মানুহে পইচা দিছিলে আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ না মই গোটৰ পইচা দিব পাৰোঁ আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ মই চুগাৰটো হ'ব নালাগিছিলে কিন্তু ইমান টেনশ্যনত থাকিবলৈ আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ ঘৰৰ ফালৰ পৰা টেনশ্যন তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই এইটো শুনিলে আপোনালোক আচৰিত হ'ব মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই মই লোকৰ ঘৰৰ মানে ভগাচিগা ঘৰত এটা আছিলোঁ কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব
ছাৰ আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰ অমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়া খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব, ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তো সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়, কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে, তেখেতৰ বাৰ্তাটো দিয়ে। সেইটোৱে হ'ল মেইন কথা। আৰু সেইটো শাস্ত্ৰ অনুকূল, শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয়। এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয়। আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক, তেতিয়া ওলাই পৰিব, সেইটো কথা। সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি
পবিত্ৰ শাস্ত্ৰ সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয় হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে আমাৰ পবিত্ৰ কুৰাণ শৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই আমি যেতিয়া ষ্টাডি কৰিছো বা চাইছো বা তাক মিলাই কৰি চাইছো তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ এই কথাটো বাকি ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ বাকি ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে তেনেকৈ প্ৰমাণ কৰিছে তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ এই দাসৰ কি গতি আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণ ব্ৰহ্ম কবিৰ সাহেব কোন কবিৰ সাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ সাহেব কোন ক'ৰ পৰা আহি গ'ল আৰে এইটো আমাৰ শাস্ত্ৰতে আছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে চাবতো লাগিব কমসে কম পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল তাৰপিছত পুতেকৰ নাতি একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ সাহেব বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে তেওঁ সেই কাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দ্বাৰা উপকৃত যদি হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ গোটৰ পৰা ইত্যাদি আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ গতিকে এই তিনিটাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ গতিকে পূৰ্ণ ব্ৰহ্ম বুলি কৈহে থকা হয় কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণ ব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে গতিকে পূৰ্ণ ব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ সাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব পাব আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাস্ট অকণমান পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বস মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায়েই নাছিলে গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা লৈ সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত তেওঁ বিচাৰিয়ে তেওঁক পাবৰ বাবে কোনোবাই ক'লে মন্দিৰত বা গুৰুদ্বাৰত আমি তালৈ গুচি গ'লোঁ কোনোৱে ক'লে জংঘলত বা গুফাত আমি তালৈ গুচি গ'লোঁ কোনোৱে ক'লে সেই পুখুৰীত স্নান কৰিলে তোমাৰ মুক্তি হ'ব আমি সেয়াও কৰিলোঁ
কিন্তু স্থিতি যেনেকুৱা তেনেকুৱাই থাকিলে। কাৰণ কাল ভগৱানে পৰমাত্মাৰ পৰিভাষা ভুল কৰি ৰাখিছে আৰু তেওঁ নিজকে স্বয়ং প্ৰভু বুলি কৈ সকলোকে কণ্ট্ৰল কৰি আছে। তেওঁৰ ৰিমোটৰে, তেওঁৰ এই শক্তিৰে ইয়াত সকলো প্ৰাণীয়ে ইমান কষ্ট ভোগ কৰি আছে আৰু জন্ম আৰু মৃত্যুৰ ৰোগেৰে গ্ৰস্ত। এই অজ্ঞানতাক আঁতৰাবলৈ পৰমাত্মা স্বয়ং ইয়ালৈ আহিব লগা হ'ল, কিয়নো পৰমেশ্বৰে বহু দয়া কৰিছিলে যে এই নিমাহিক আত্মাবোৰটো গুচি গ'ল, কিন্তু সিহঁতৰ মোলৈ মনত পৰিব, কিন্তু সিহঁত জীয়াই থাকিব নোৱাৰিব, কিয়নো পৰমাত্মাৰ অবিহনে এই আত্মাবোৰ থাকিব নোৱাৰে। আৰু যিদিনাৰ পৰা পৃথক হৈ আহিছে, কিছুদিনৰ পিছৰ পৰাই এওঁলোকক তেওঁৰ স্মৃতি আমনি কৰিছে। কিন্তু তেওঁক পাবৰ বাবে যি মেথড আছে, এই কালে পূৰ্ণৰূপেৰে গুপ্ত কৰি দিলে, নষ্ট কৰি দিলে। সৎলোক যাবৰ বাবে, সেই সনাতন পৰম ধামক প্ৰাপ্ত কৰিবৰ বাবে সেই মাৰ্গৰ বিষয়ে ক'বলৈ পৰমেশ্বৰ স্বয়ং আহিছে। এতিয়া এই যি সমাগম চলি আছে 5 দিৱসীয়, এয়া সেই স্মৃতিৰ বাবেই। আত্মাক এনেকৈ জোকাৰি দিয়ে যেতিয়া এই কথা মনলৈ আহে যে আমি কিমান নিজ হয়, আমি ইয়াত কিমান কষ্ট ভুগি আছো, আজি আৰ্বুদপতি হৈ গলো। 2 নম্বৰী বা যিকোনো ধৰণৰ কৰ্ম কৰি কালিলৈ মৃত্যু হ'ব। সেই আৰ্বুদপতি, সেই ফেক্টৰী আৰু সেই সকলো সম্পত্তি ক'ত আছে তোমাৰ? ইমান ডাঙৰ ফাঁকি দি থৈছে এই কালে আমাক, কিন্তু আমাৰ বুদ্ধি এক জীৱ স্তৰৰ। আৰু এই বুদ্ধিৰ উত্থানো পৰমাত্মাৰ জ্ঞান আৰু তেওঁৰ সহায় আৰু সহযোগিতাৰেই হ'ব। আমাৰ জ্ঞানো হৈ গ'ল, পৰমাত্মাৰ লগ নাই আমাৰ। পৰমাত্মাৰ লগ আপোনালোকৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পৰমাত্মাৰ মৰ্যাদা আৰু নামক সুচাৰু ৰাখিবা, নাম খণ্ডিত নোহোৱালৈকে। যেনেকৈ আপুনি কানেকশ্যন লৈ ল'লে বিজুলীৰ বা পাৱাৰৰ, আৰু কানেকশ্যন যেতিয়ালৈকে আহি আছে তেতিয়ালৈকে ঠিকে আছে, সকলো কাৰ্য পাৱাৰ স্তৰৰ পৰা হৈ আছে। কানেকশ্যন কাটি গ'লে যিকোনো কাৰণতে তেতিয়া কোনো ধৰণৰ সুবিধা সেই পাৱাৰ স্তৰৰ পৰা নাপাব। এই ধৰণৰে আপোনাৰ জ্ঞানো হৈ গ'ল, নামো খণ্ডিত হৈ গ'ল, পৰমাত্মাৰ হাতৰ পৰাও এৰা খালে, তেতিয়া সেই জ্ঞান প্ৰাপ্তি ৰাখিব নোৱাৰিবা। পৰমাত্মাৰ জ্ঞান প্ৰাপ্তিটো প্ৰথমেই হ'ব লাগে, কিয়নো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 33 কৈছে যে অৰ্জুন, ধৰ্মময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। কিয়নো যেতিয়ালৈকে জ্ঞান নহ'ব, আমি কোনো ধৰ্ম ভাণ্ডাৰা লগাওঁ, ধৰ্মপদত পইচা লগাওঁ, তাৰে একো নহ'ব। জ্ঞান প্ৰাপ্তি হ'লে আমি সকলো সুচাৰুৰূপে কৰিম আৰু মুক্তিও প্ৰাপ্ত কৰিম। গতিকে জ্ঞান প্ৰথমে লাগে, তাৰ পিছত নামৰ সহায়। और परमात्मा का सहयोग 15 दस्त कबीर का, सिर पर रखो हंस, जम किंकर चंपैनी तुम्हारा उधर जागा वंश। গতিকে এই প্ৰকাৰে আমি এই পৰমাত্মাৰ মাৰ্গক সুৰক্ষিত ৰাখিব লাগে। পৰমাত্মাৰ কৃপা হৈ থাকক এনেকুৱা আমি কৰিব লাগে। গতিকে সেই জ্ঞানক যি আমাৰ আৱশ্যক হয়, সেই জ্ঞানক প্ৰদান কৰিবলৈ পৰমাত্মা প্ৰত্যেক যুগতেই আহে। এই কাল ভগৱানক পৰমাত্মাই 5খন বেদ দিছিলে, তেওঁৰ ভিতৰত ফিড কৰি দিছিলে। যেনেকৈ আজিকালি এটা মোবাইলৰ পৰা আনটো মোবাইলত সম্পূৰ্ণ ফিল্ম ফেক্স হৈ যায়, এনেকৈ পৰমাত্মাই এই জ্ঞান ইয়াৰ অন্তঃকৰণত ফিড কৰি দিছিলে। আৰু সময় অহাত পৰমাত্মাই ইয়াৰ ভিতৰৰ পৰা বাহিৰ উলিয়াই দিলে। যেনেকৈ সময় আহিলে মাতৃয়ে গৰ্ভধাৰণ কৰে আৰু সময় আহিলে কেঁচুৱা অট'মেটিকলি বাহিৰলৈ আহি যায়, এনেকুৱাই পৰমাত্মাই বিধান বনালে যে তেওঁৰ সন্তানসকল ইয়াত অলপ বুদ্ধিয়ক হৈ যাব। যেতিয়া ইয়াত পাবহি ই দুৰ্গতি কৰিবই কৰিব, তেতিয়া এওঁলোকৰ এই জ্ঞানৰ আৱশ্যকতা হ'ব আৰু তেতিয়া এওঁলোকে মোক চিনি পাই যাব। গতিকে কালে নিজৰ শ্বাসেৰে 5খন বেদ বাহিৰলৈ উলিয়াই দিলে, সমুদ্ৰত পেলাই দিলে। প্ৰথমে নিৰীক্ষণ কৰিলে, 5ম বেদ যি আছিলে সেয়া পৰমাত্মা কবিৰ দেৱৰ প্ৰত্যক্ষ বিষয়ে লিখা আছিলে, তেওঁ পোৱাৰ পূৰ্ণ বিধি তাত লিখা আছিলে। এই কালে ভাবিলে যে প্ৰাণীয়ে যেতিয়া পৰমাত্মাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান পাব তেতিয়া ইয়াত কোনো নাথাকিব, আৰু সেই ঠাইৰ সুখৰ বিষয়ে জানিলে ইয়াত কোনো নাথাকিব।
নিজৰ ৰাজ্য ধ্বংস হৈ যাব। এই দৃষ্টিকোণেৰে তেওঁ এই সূক্ষ্ম ভেদ নষ্ট কৰি দিলে। সেই যথাৰ্থ জ্ঞানক ক'বৰ বাবে এই পৰমাত্মা স্বয়ং আহে। সেই উদ্দেশ্যেৰে এই পৰমাত্মা কলি যুগত বিক্ৰমাব্দ 1455 চন 1398 জেঠ মাহৰ পূৰ্ণিমা তিথিত ব্ৰহ্ম মুহূৰ্তত পুৱাই পুৱাই এপাহ পদুমৰ পুষ্পত প্ৰকট হৈছিলে। তাৰ পৰা নিৰু আৰু নিমা নামৰ দুজন শিপিনী দম্পতীয়ে তেওঁক উঠাই আনিলে। তেওঁলোক নিঃসন্তান। পৰমাত্মা 25 দিনৰ হৈ গৈছিলে। তেওঁ কোনো আহাৰ গ্ৰহণ কৰা নাছিলে। মাতা পিতাৰ চিন্তা হৈছিলে। তুলনীয়া মাতা পিতা বহু ধৰণেৰে বিলাপ কৰিলে নিমাই। তেতিয়া পৰমাত্মাই, কাৰণ তেওঁলোক প্ৰথমতে হিন্দু আছিলে, পিছত বাই ফ'ৰ্চ মুছলমান বনাইছিলে। মুছলমান হোৱাও তেওঁলোকৰ 20-25 বছৰ হৈ গ'ল। তথাপিও তেওঁলোকে ভগৱান শিৱক তেওঁলোকে পাহৰা নাছিলে। ভগৱান শিৱক তেওঁলোকে মনত পেলালে। তেতিয়া ভগৱান শিৱই নিজৰ শিৱপুৰীৰ পৰা অৰ্থাৎ শিৱলোকৰ পৰা গতি কৰি আহিলে এজন সাধুৰ ৰূপ ধৰি। আৰু পৰমাত্মাৰ সৈতে তেওঁৰ বাৰ্তা হ'ল 25 দিনৰ বালকৰ সৈতে শিৱজীয়ে ক'লে কথা পাতিছে। পৰমেশ্বৰে শিৱক ক'লে যে কুমাৰী গাই, তেওঁলোকক কোৱা কুমাৰী গাই পোৱালি এটা লৈ আহা, তাৰ ওপৰত আপুনি হাত ৰাখি দিব শিৱজী। পৰমাত্মাই ক'লে তাই গাখীৰ দিব আৰু সেয়া গাখীৰ মই পান কৰিম। এনেকুৱাই হ'ল। এয়া কালিৰ সৎসংগত আপোনালোকক কৈছিলোঁ। আজি নতুন ভগতসকল আহিছে, তেওঁলোকক অলপ হিণ্ট দিছোঁ। ইয়াৰ পিছত পৰমাত্মা কবিৰ পৰমেশ্বৰজী সেই কুমাৰী গাইৰ গাখীৰ খালে। এক লীলাময় শৰীৰত ডাঙৰ হ'ল লীলা কৰি কৰি, যি প্ৰত্যেক যুগত তেওঁ কৰিছিলে। আৰু ইয়াৰেই প্ৰমাণ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 স্পষ্ট কৰিছে যে সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্মই যেতিয়া শিশু ৰূপ ধাৰণ কৰি লীলা কৰিবলৈ আহে, তেতিয়া সেই লীলাময় শৰীৰৰ প্ৰতিপালন কুমাৰী গাইৰ দ্বাৰা হয়। গতিকে পুণ্যাত্মাসকল, যাক আমি ভগৱান মানি আছিলো, যিকোনো প্ৰভুৰ লীলাত অথবা জীৱনীত এনেকুৱা উল্লেখ নাই। ইয়াৰে সিদ্ধ হ'ল যে তেওঁলোক প্ৰভু নহয়। ইয়াৰে এইটো সিদ্ধ হ'ল যে কবিৰ ইজ গড। তেওঁ কবিৰ পৰমেশ্বৰ হয়। আৰু তেওঁ স্বয়ং আহি প্ৰত্যেক যুগতে নিজৰ মৰমীয়াল আত্মাবোৰক, আমি ইমান অৰ্থহীন কৰ্মহীন যে আমি ভগৱানক পাহৰি গৈছো, আজি আমি ইমান কষ্ট কৰি আছো। এই পৃথিৱীত কোনো প্ৰাণীয়ে সুখী নহয় পুণ্যাত্মাসকল, কিন্তু আমি যি সুখৰ ডেফিনেশ্যন হয় সেয়াও পাহৰি গলো। এজন ব্যক্তিৰ 3জন সন্তান আছিলে, এজনৰ মৃত্যু হৈ গ'ল। মোৰ পিতৃ আছিলে গোটেই পৰিয়ালে। তাত এজন ব্যক্তিয়ে শোক ব্যক্ত কৰিবলৈ আহিলে। আন ব্যক্তিসকলে ক'বলৈ ধৰিলে যে তোমাৰতো 2জন পুত্ৰটো জীৱিত আছে, এজনৰহে মৃত্যু হৈছে। এই বেচেৰাজনৰ চোৱা, এজনেই পুত্ৰ আছিলে, সেই এজনৰো মৃত্যু হৈ গ'ল। তেন্তে সেই ব্যক্তিজনে, যিজনৰ 2জন পুত্ৰ আছে, এজনৰ মৃত্যু হ'ল, স্বস্তিৰ নিশ্বাস ল'লে। ক'লে হে ভগৱান, এওঁতকৈতো ময়েই সুখী। ক'তনো সুখী আছে, নিজৰ পুত্ৰ মৰি গৈছে। গতিকে কোৱাৰ বাবে এইটোৱেই যে আমি ইমানতেই নিজকে সুখী মানো, আৰু বাকী যি থাকি গৈছে নাজানো আৰু কিমান দিননো থাকিব, কি শান্তি হ'লনো। तो परमात्मा कहते हैं झूठे सुख को सुख है, ये मान रहा मनबोध, ये सकल जबी ना काल का, कुछ मुख में कुछ बोध। এই সকলো কথা মনত পেলাই পৰমাত্মাই আমাক এইটো ক'ব বিচাৰিছে যে এই প্ৰচিডিউৰক একচেপ্ট কৰা। তুমি ইয়াতো সুখী, অন্তিম সময়ত তোমাক জাহাজত বহাই লৈ যাম। চোৱা, বহুত ভগতে কয় যে তোমাৰ কি মৃত্যু নহ'ব, বাকী সকলো মৰি যাব। মৃত্যু আমাৰ হ'বই, কিন্তু আন ব্যক্তিৰ দৰে নহ'ব, এই ভক্তিহীন প্ৰাণীসকলৰ দৰে নহ'ব। आए हैं सो जाएंगे ये राजा रंग फकीर, एक सिंहासन चढ़ के जा, एक बंधे जा जंजीर। মৃত্যুত বহুত পাৰ্থক্য থাকিব।
এজনকতো অপৰাধীৰ দৰে বান্ধি লৈ যাব যমৰ দূতে যিসকলে ভক্তি সঠিকভাৱে নকৰে আৰু কৰিলেও শাস্ত্ৰ বিৰুদ্ধ কৰে সেইসকলক। আৰু যিসকল পৰমাত্মাৰ সৎমা সৎ সাধনা কৰি আছে আজীৱন মৰ্যাদাত থাকে তেওঁলোক বিমানত বহি পৰমাত্মাই তেওঁলোকক লৈ যাব। গতিকে অহাত আৰু যোৱাত কিমান পাৰ্থক্য হৈ গ'ল। গতিকে এই জ্ঞানক দিবলৈ পৰমাত্মা স্বয়ং আহে। আকৌ এতিয়া পৰমাত্মাৰ নামাংকনৰ সময় আহিল। নাম ধাৰণৰ বাবে নামাকৰণ কৰিবৰ বাবে কাজী আহিলে কোৰাণ লৈ। আৰু তেওঁ কি কৰে কোৰাণ শ্বৰীফখন খুলি লয়। কিতাপ সেইখন হলি বুক হয় পবিত্ৰ কিতাপ। আৰু তাত যি প্ৰথম পৃষ্ঠাত প্ৰথম আখৰ যি হয় যি লেফ্ট ছাইডৰ প্ৰথম আখৰ হয় প্ৰথম শাৰীটোতেই সেই আধাৰতেই তেওঁ নাম ৰাখে। এতিয়া তাত লিখা আছিলে কবীৰ। প্ৰথম লাইনত কবীৰ ৱৰ্ড লিখা আছিলে। কবীৰৰ অৰ্থ হৈছে ডাঙৰ। এওঁলোকে মানে কবীৰ ডাঙৰ। যি ফৰাচী ভাষাত কবীৰৰ অৰ্থ ডাঙৰ হয়। গতিকে তেওঁ ভাবিলে যে এই সৰু ক্ষুদ্ৰ বৰ্ণৰ ব্যক্তি এজন দুখীয়া শিপিনীৰ ইয়াৰ নাম ডাঙৰ ৰখাটো ভাল নহ'ব। তেতিয়া কি কৰিলে পুনৰ তেওঁ কোৰাণ শ্বৰীফখন বন্ধ কৰিলে আকৌ খুলিলে আকৌ সেই একেই পৃষ্ঠা। তেওঁ জানি বুজি আকৌ কোনো বেলেগ পৃষ্ঠা খুলিলে তেতিয়া সেই পৃষ্ঠাটোতো গোটেই কবীৰ 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 লিখা আছিলে। কোৰাণ শ্বৰীফৰ একো লিখা নাছিলে। সম্পূৰ্ণ কোৰাণ শ্বৰীফখন চালে তাত কোৰাণ শ্বৰীফ নাই, গোটেই কবীৰ 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 কবীৰেই লিখা আছিলে। আল্লাহ কবীৰ আল্লাহ কবীৰ। এতিয়া কাজীয়ে নাম নাৰাখিলে। পৰমাত্মাই ক'লে যে কাজী মোৰ নাম কবীৰেই থাকিব। নৱজাত শিশুৱে এনেকৈ কোৱাত কাজীয়েও ভয় খাই গ'ল। কিয়নো পৰমাত্মাৰ প্ৰত্যেক যুগতে এটা এটা নাম পূৰ্ব নিৰ্ধাৰিত তাকেই প্ৰকাশিত কৰে আৰু তাৰেই সুপ্ৰসিদ্ধ হয়। আৰু এই কবীৰ নাম পৰমাত্মাৰ অৰিজিনেল নাম হয়। যেনেকৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শৰীৰৰ নামটো বেলেগ হয়। প্ৰধানমন্ত্ৰী তেওঁৰ পোষ্টটোৰ নাম হয়। তাকেই প্ৰাইম মিনিষ্টাৰ বুলি বেলেগ ভাষাটো কোৱা হয়। এনেকৈ পূৰ্ণ ব্ৰহ্ম পৰম অক্ষৰ ব্ৰহ্ম সত্য পুৰুষ পৰমাত্মা এয়াতো পোষ্টৰ নাম উপমাত্মক নাম হয়। অৰিজিনেল নাম বাস্তৱিক নাম শৰীৰৰ নাম কবীৰ দেৱ হয়, কবীৰ চাহেব হয়। এতিয়া আমি সেই আমাৰ প্ৰসংগলৈ আহোঁ। কালি আমি এই ঠাইলৈকে পাইছিলোঁ যে পৰমাত্মা 5 বছৰৰ হৈছিলে। 5 বছৰৰ আয়ুসৰ লীলা তেওঁ দেখুৱাই আছিলে। সেই সময়তে 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰি গংগা ঘাটৰ পাৰত বনাই থোৱা খটখটিত গৈ শুই পৰিলে। সিফালৰ পৰা 104 বছৰৰ বয়সস্থ মহৰ্ষি ৰামানন্দ পণ্ডিত তেওঁক বহুত ডাঙৰ বিদ্বান বুলি মনা হৈছিলে। সেই গংগা ঘাটত প্ৰতিদিনে পুৱাই পুৱাই স্নানৰ অৰ্থে গৈছিলে। ৰামানন্দ দেৱে প্ৰতিদিনৰ দৰে সেইদিনাও খটখটিৰে তললৈ নামি আছিলে। কবিৰ পৰমেশ্বৰে 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰি তাত শুই আছিলে। তেওঁৰ মূৰত খৰম লাগিল স্বামী ৰামানন্দ দেৱৰ। ৰামানন্দ দেৱ একেবাৰে চাপৰিলে। শীঘ্ৰতাৰে বালকে মূৰত আঘাত পালে বুলি ভগৱানে লীলাময় ৰূপেৰে কান্দিব ধৰিলে, যেনেকৈ কেঁচুৱাই কান্দে। আৰু তেওঁৰ ডিঙিত এডাল মালা আছিলে মণিৰ, তুলসীৰ মণি। এয়া প্ৰতীক হয় বৈষ্ণৱ পৰম্পৰাৰ যে এটা তুলসীৰ মণিৰ যি মালা তাক কণ্ঠী বুলি কোৱা হৈছিলে। সেই কণ্ঠী যিয়ে ধাৰণ কৰিছিলে এইটো বুজি পোৱা গৈছিলে যে তেওঁ বৈষ্ণৱ পৰম্পৰাৰ পৰা উপদেশ পোৱা, দীক্ষা লোৱা। আৰু সেই কণ্ঠী স্বয়ং ৰামানন্দ দেৱেও ধাৰণ কৰিছিলে। সেই কণ্ঠী তেওঁৰ ডিঙিৰ পৰা ওলাই আন্ধাৰতে কবিৰ পৰমেশ্বৰৰ ডিঙিত পৰি গ'ল।
ৰামানন্দদেৱে ক'লে, পুত্ৰ বহা, মই তোমাৰ ঘৰলৈ যোৱা ব্যৱস্থা কৰিম, তুমি ৰাস্তা পাহৰিছা চাগে। তেওঁ স্নান কৰিবলৈ ধৰিলে। মহৰ্ষি পৰমাত্মা অন্তৰ্ধান হৈ নিজৰ আহি গ'ল তুলনীয় মাতা পিতাৰ ঘৰলৈ। উভতি আহিল। কিছুদিনৰ পিছত পৰমেশ্বৰে কি কৰিলে, মহৰ্ষি ৰামানন্দদেৱৰ এজন শিষ্য ঋষি বিবেকানন্দ তেওঁ সৎসংগ কৰি আছিলে, বিষ্ণুদেৱৰ উপমা কৰি আছিলে। পৰমেশ্বৰ কবীৰদেৱে তেওঁ সুধিলে যে কি বিষ্ণুজীৰ জন্ম আৰু মৃত্যু হয়? বিষ্ণুজীৰ কি কোনো মাতা পিতা আছে? এই কথাত বিবেকানন্দ ঋষিয়ে সুধিলে যে তুমি এজন বালক, তুমি এইটোও নাজানানে এই বিষ্ণুজী অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ, সৰ্বশক্তিমান হয়, আৰু কোনো মাতা পিতা নাই। তেতিয়া পৰমেশ্বৰে সেই বিবেকানন্দক, য'ত হাজাৰ তেওঁৰ শিষ্য আৰু শ্ৰোতা বিৰাজমান আছিলে, হাজাৰ হাজাৰৰ সংখ্যাত, তাত পৰমেশ্বৰে ক'লে যে নহয়, আপুনি ভুল কৈ আছে স্বামীজী। শিৱপুৰাণৰ ৰুদ্ৰ সংহিতা 5, 6, 7, 8, 9টা মন্ত্ৰ অধ্যায়ত আৰু বিদ্বেশ্বৰ সংহিতা 1ম অধ্যায়ত এয়া স্পষ্ট লিখা আছে যে দুৰ্গা এওঁলোকৰ মাতা হয় আৰু এই কালৰূপী শিৱ এওঁলোকৰ পিতা হয়, এওঁলোকৰ জন্ম মৃত্যু হয়। বিবেকানন্দই স্বয়ং চাইও ল'লে, শাস্ত্ৰ তেওঁৰ হাতত আছিলে, তথাপিও তেওঁ নামানিলে। তাৰোপৰি তেওঁ সেই কথাৰ পৰা সকলোৰে যি ধ্যান পৰিৱৰ্তিত কৰিবৰ বাবে, ধ্যান ভাঙিবৰ বাবে ক'বলৈ ধৰিলে যে তুমি তিলক কিয় লগাইছা? এটা দীঘল তিলক একেবাৰে নাকৰ পৰা এনেকে চন্দনৰ বগা তিলক লগায় বৈষ্ণৱ পৰম্পৰাৰ সকলে, আৰু এইটোৱে ৰীতি যেনে আছে তেনেকৈ এতিয়া কবিৰ পন্থত সোমাই গ'ল। তেওঁলোকে পাহৰি গৈছে যে কবিৰদেৱে সেই খেল কি উদ্দেশ্যেৰে কৰিছিলে। এইটো সেই প্ৰতীক আছিলে যে তেওঁ বৈষ্ণৱ পৰম্পৰাৰ পৰা উপদেশী। তেতিয়া সেই বিবেকানন্দই সুধিলে যে তুমি কৰোবাৰ পৰা উপদেশ লৈছা নেকি, দীক্ষা লৈছা নেকি? তেওঁ ক'লে হয় লৈছো। তেতিয়া স্বামীজীয়ে সুধিলে যে তোমাৰ গুৰু কোন হয়? বিবেকানন্দজীয়ে সুধিলে কবিৰ পৰমেশ্বৰক যে তোমাৰ গুৰু কোন? তেওঁ ক'লে যি তোমাৰ গুৰু সেইজনেই মোৰো গুৰু। এই কথাত তেওঁৰ খং উঠিলে বিবেকানন্দৰ, কিয়নো বিবেকানন্দজীয়ে গম পালে যে এওঁৰ শূদ্ৰ বৰ্ণৰ সৈতে সম্বন্ধ আছে। এওঁ ধানক শিপিনীৰ পুত্ৰ হয়, কাৰণ তাত উপস্থিত থকাসকলে তৎক্ষণাত থিয় হৈ কৈছিলে যে ই এজন ধানকৰ পুত্ৰ, শিপিনীৰ পুত্ৰ, নিৰুৱে কৰবাত পাইছিলে, ই সেইজনেই। তেতিয়াই তেওঁ ক'বলৈ ধৰিলে যে তুমি ক্ষুদ্ৰ বৰ্ণৰ হৈ কৈছা যে তুমি ৰামানন্দজীৰ পৰা তুমি দীক্ষা লৈ থৈছা। চাওক আপোনালোক সকলোৱে ই কিমান মিছা কথা কৈ আছে। এতিয়া বুজি পাব যে ই মিছা কৈ আছে। আমাৰ স্বামী ৰামানন্দজীয়ে কেতিয়াও কাকো দীক্ষা নিদিয়ে। তেওঁ বহুত বেছি ভেদভাৱ কৰিছিলে আৰু ক্ষুদ্ৰ বৰ্ণকটো তেওঁ বহুত হেট কৰিছিলে, কাপোৰ দি দিছিলে, পৰ্দা তৰি লৈছিলে, কথা পাতোতেও তেওঁলোকৰ মুখ নাচাইছিলে। আৰু এনেকুৱা ব্যক্তিৰ বিষয়ে সকলোকে ব্ৰাহ্মণ সমাজ আৰু অন্য ব্যক্তি তাত উপস্থিত আছিলে, আৰু তাত এয়া কৈছা যে মই ৰামানন্দজীৰ পৰা দীক্ষা লৈছো। এইটো বহুত আশ্চৰ্যজনক কথা কৈছা তুমি। আৰু আন ব্যক্তিসকলে এইটো বুজিলে যে এওঁ মিছা কৈ আছে, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে বুলি যি জ্ঞান সেয়াও মিছাই দি আছে। আৰু এইটোৱেই বিবেকানন্দই বিচাৰিছিলে যে তেওঁৰ সন্মান বৰ্তি থাকে, এই শ্ৰোতাসকল দুমোজাতেই থাকক, আৰু এই মোৰ যি এই পালন পোষণ হৈ থাকক। তেওঁলোকৰ ইমানতেই বুদ্ধি সীমিত থাকিল এই ঋষি মহৰ্ষিসকলৰ। সেই সময়ত বিবেকানন্দই ক'লে যে শ্ৰোতাসকল, কালিলৈ সকলো আহিবা স্বামীজীৰ কুটীৰলৈ, ৰামানন্দদেৱৰ কুটীৰলৈ, আৰু তেওঁৰ সন্মুখত মই এইটো ব্যক্ত কৰিম যে আমাৰতো নাক কাটি দিলে এই শিপিনীৰ পুত্ৰই। ভৰি থকা সভাত এওঁ আপোনাক নিজৰ গুৰু বুলি কৈছিল, আমি কাকো মুখ দেখুৱাব নোৱাৰা হলো। চাব, সত্যতা কালিলৈ প্ৰমাণিত হ'ব।
আৰু সন্ধিয়া গৈ বিবেকানন্দই যি মহৰ্ষি ৰামানন্দদেৱৰ শিষ্য আছিলে স্বামীজীক ক'লে যে আমাৰতো নাক কাটি দিলে, আমি এতিয়া কাকো মুখ দেখুৱাব নোৱাৰা হলো। স্বামীজীয়ে সুধিলে যে কি কথা হ'ল। সকলো কৈ দিলে যে এজন শিপিনীৰ পুত্ৰই আপোনাক নিজৰ গুৰু বুলি কৈছে, গুৰুবৰ। আৰু তাত হাজাৰ হাজাৰৰ সংখ্যাত বহু সংখ্যক শ্ৰোতা উপস্থিত আছিলে। তেওঁ সকলোৰে আগত ক'লে যে মই ৰামানন্দদেৱৰ পৰা নাম লৈ থৈছো, আৰু তেওঁ তিলকো লগাই মূৰত। এনেই লগাই ৰামানন্দদেৱৰ খং এশলৈ গুচি গ'ল। একেবাৰে আহিলে আৰু ক'বলৈ ধৰিলে এওঁ মিছলীয়া, এওঁ কপটি। কালিলৈ তেওঁৰ সকলো সত্যতা সন্মুখলৈ আহিব, তাক মাতা। এতিয়া পুৱাই পুৱাই সেই বিবেকানন্দ 8-10 মান মানুহ লৈ লাঠি লৈ গ'ল পৰমাত্মা কবীৰজীৰ কুটিৰৰ ফালে, য'ত তেওঁ বাস কৰিছিলে, শিপিনীৰ কলনীত। এজন ব্যক্তিয়ে দেখিলে যে কোনোৱে ঘৰ বিচাৰি আছে। তেওঁলোকে কবিৰ নিৰুৰ ঘৰ বিচাৰি আছে আৰু তেওঁলোকৰ লক্ষ্যৰ সৈতে পৰিচিত হ'ল। এনেদৰে এই ভনী এজনীও গম পালে। তেওঁ এওঁলোকক একো ৰাস্তা নেদেখুৱালে। তেওঁ ক'লে যে সুধি লওক গৈ আগত। তেওঁলোকে বেলেগক ঘৰৰ কথা সুধিব লওঁতে এওঁলোক দুয়ো আগবাঢ়ি গ'ল, সোনকালে গ'ল। প্ৰথমতে ভনীজনী আৰু পিছত এজন ভক্ত। এজন ব্যক্তিয়ে আহি এইটো ক'লে, এজন ব্ৰাহ্মণ আহিছে আৰু তেওঁৰ লগত 7-8জন লাঠি লোৱা মানুহ, আৰু তোমাৰ ঠিকনা সুধি আছে। তোমালোক সাৱধান হৈ যোৱা, তেওঁলোকৰ উদ্দেশ্য সঠিক নহয়। এতিয়া নিমাই বুজি পালে যে ব্ৰাহ্মণ আহিছে, কাৰণ ইয়াৰ আগতেও কবিৰ পৰমেশ্বৰে য'তে এই ব্ৰাহ্মণসকলে ভুল চৰ্চা কৰি থাকে, পৰমাত্মাই সেই সময়তেই তেওঁলোকক প্ৰশ্ন কৰিছিলে। তেওঁলোকৰ অভিযোগ আহিছিলে। নিমা আৰু নিৰুক আহি কৈছিলে যে তোমাৰ পুত্ৰক সাৱধান কৰি দিবা, তাক বুজাবা, সি আমাৰ সৎসংগত বাধাৰ সৃষ্টি কৰে। আৰু পৰমাত্মাই কৈছিলে যে তোমালোকে ভুল জ্ঞান দি আছা, এওঁলোকক বিষ খুৱাই আছা তোমালোকৰ শ্ৰোতাসকলক, তোমালোক সত্যৰে পৰিচিত নহয়। আৰু নিমাই ধমকো দিছিলে যে এওঁলোকৰ লগত লাগি নাথাকিবা, এওঁলোক ৰাক্ষস প্ৰবৃত্তিৰ ব্যক্তি হয় পুত্ৰ, কেতিয়াবা মাৰি পেলাব তোমাক। তেতিয়া কবিৰ পৰমাত্মাই কয় যে মা, এইটো মোৰ সাধ্যৰ কথা নহয়। মইতো এওঁলোকক বুজাবলৈহে চেষ্টা কৰি আছো। এওঁলোক মোৰেই সন্তান। মই এওঁলোকক সঁচা জ্ঞান দিব খুজিছো, সিহঁতে মোক চিনি পোৱা নাই। এই কথাত মাক চিন্তাত পৰি যায় যে মোৰ পুত্ৰৰ কিবা এটা হৈছে। 5 বছৰৰ বালকে কৈছে এওঁলোক মোৰ পুত্ৰ। তুমি এনেকুৱা নকবা আৰু পুত্ৰ, এওঁলোকৰ লগত লাগি নল'বা আৰু। সেইদিনাও তৎক্ষণাৎ তেওঁ বুজি পালে যে ই সম্ভৱ কালি আকৌ ক'ৰবাত কিবা খেলি মেলি কৰি আহিছে। আজিতো ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে, লাঠি লৈ আহিছে সিহঁতে। মাকে শুই থকা পুত্ৰক জগালে। পৰমাত্মাটো শুই থকা জাগি থকা একেই কথা। থিয় হৈ গ'ল, সুধিলে মাকে পুত্ৰক সুধিলে, পুত্ৰ, কালি তুমি কাৰোবাৰ লগত কিবা খেলি মেলি কৰিছিলা নেকি, কোনো ব্ৰাহ্মণৰ লগত? ক'লে যে খেলি মেলিটো কৰা নাই, মই কেৱল প্ৰশ্নহে কৰিছিলো। তেওঁ ক'লে তুমি এনে প্ৰশ্ন কৰা এৰি দিয়া পুত্ৰ, তেওঁলোক আহিবলৈ ধৰিছে, ব'লা তোমাক মই লুকুৱাই থওঁ, তুমি একো কথা নকবা। লুকাই যোৱা। জুপুৰিৰ পিছফালে নি শুৱাই তাৰ ওপৰত কাপোৰ দি ঢাকি দিলে, দুলিত ভৰাই দিলে আৰু ক'লে একো কথা নকবা। ক'লে হ'ব মা। এতিয়া ইমানতেই তেওঁলোক আহিলে। আহিয়ে ক'লে যে ক'ত আছে তোমাৰ সেই পুত্ৰ, সেই কবিৰ ক'ত আছে, আমাক দিয়া। আজি তাক আমাৰ স্বামীজীৰ সন্মুখলৈ লৈ যাম আৰু তাক পিটিব। এতিয়া নিমাই ক'বলৈ ধৰিলে যে কি কথা হ'লনো, মোৰ পুত্ৰই কি ভুল কৰিলে? মই ধমক দিম, পিটিম, আগলৈ সি এনেকুৱা নকৰে আৰু। তেওঁলোকে ক'লে নহ'ব, আমাক দিয়া, ক'ত আছে? আৰু এনেকৈ কৈ তেওঁলোক ভিতৰলৈ সোমাই গ'ল। সেই কুটিৰত জুপুৰিটোত যি বিচনা কাপোৰ কানি আছিল সকলোবোৰ খেলি মেলি কৰি দিলে। ক'ত লুকুৱাই থৈছে তাক? আৰু মাকে হাত জোৰ কৰি কৈ আছে যে মোৰ পুত্ৰৰ ওপৰত দয়া কৰা। বালকেতো কেতিয়াবা ভুল কৰেই। আপোনালোকতো মহান হয়, ব্ৰাহ্মণ হয়, বিদ্বান হয়। বিবেকানন্দৰ চকু ৰঙা হৈ গ'ল। তাৰতো ৰহস্যৰ ভেদ হ'ল মিছা কৰ্মৰ। ক'লে যে দূৰ হৈ যোৱা, ক'ত লুকুৱাই থৈছা, নহ'লে তোমাৰেই ভৰি ভাঙি পেলাম।
এতিয়া পুণ্যাত্মাসকল দেৱী ভাগৱতত লিখা আছে প্ৰথম স্কন্ধত যে এই কলিযুগৰ যিসকল ব্ৰাহ্মণ হয়, কলিযুগৰ যি ব্ৰাহ্মণ আছে তেওঁলোক তেনেকুৱা যিসকল সত্য আৰু ত্ৰেতা যুগত ৰাক্ষস আছিলে, আৰু ইয়াৰ প্ৰত্যক্ষ সিদ্ধ হৈছে। সিফালে পৰমাত্মাই দেখিলে কবিৰদেৱে যে এওঁলোকে মাতাজীক অশান্তি কৰি আছে আৰু ভৰি ভাঙি পেলাব মাৰ। বাহিৰত থিয় হ'ল, একেবাৰে থিয় হৈ গ'ল তাতেই, আৰু ক'লে বিবেকানন্দ আহা, জুপুৰিৰ পিছফালে থিয় হৈ আছো মই। এতিয়া বিবেকানন্দই শব্দ শুনি পিছফালে দৌৰি দৌৰি গ'ল আৰু পৰমাত্মাক ধৰি ল'লে বাহুত। সিফালৰ পৰা নিমাই নিজৰ পুত্ৰক এৰুৱাব বিচাৰিলে, সাৱটি ধৰিলে পুত্ৰক, এনেকৈ সাৱটি ধৰিলে। বালকটো নাছিলে, তেওঁতো আমাৰ দেউতা আছিলে, পিতৃ আছিলে সকলোৰে, কিন্তু লীলা কৰি আছিলে দাদাই। সিফালৰ পৰা সকলোৱে ধৰি লাঠি মাৰিব ধৰিলে তেওঁৰ হাতত মাকৰ, আৰু হাত এৰুৱাই দিলে, মাৰি মাৰি হাত এৰুৱাই দিলে। সিফালে নিৰুৱে যেতিয়া খবৰ পালে যে কাজিয়া লাগিলে, তেওঁ দৌৰি আহিল, তেওঁ বিৰোধ কৰিলে, পুত্ৰক এৰুৱাব বিচাৰিলে, তথাপি তেওঁকো বহুত মাৰিলে, অচেতন কৰি তেওঁক পেলাই দিলে। পৰমেশ্বৰক উঠাই তেওঁলোকে লৈ গ'ল। তাত ৰামানন্দদেৱ কুটীৰত বহি আছিলে, স্নান কৰি আহিছিলে। তেওঁ প্ৰতিদিনে যি কৰ্ম কৰিছিলে সেয়া কৰাৰ প্ৰস্তুতি চলাই আছিলে। বিবেকানন্দই ক'লে যে এয়া লৈ অনা হ'ল নিৰুৰ পুত্ৰক, শিপিনীৰ পুত্ৰ কবিৰক, যিয়ে আপোনাক নিজৰ গুৰু বুলি কৈছে। ৰামানন্দজীয়ে নিজৰ কুটীৰৰ সন্মুখত পৰ্দা লগাই ল'লে, আৰু কবিৰদেৱ বাহিৰত থিয় হৈ আছে, আৰু ৰামানন্দদেৱ কুটীৰৰ ভিতৰত হাজাৰৰ সংখ্যাত শ্ৰোতা তাত বিদ্যমান আছে, কিয়নো বিবেকানন্দই সকলোকে আমন্ত্ৰণ কৰি লৈ আনিছিলে যে বিবেকানন্দক প্ৰশ্ন সোধা হৈছিলে, আৰু তেওঁ সেই প্ৰশ্নৰ উত্তৰ নিদিলে। উত্তৰটো নিদিলেই আৰু তেওঁ বেলেগ কাম কৰিব ধৰিলে। কিন্তু পৰমাত্মাইতো নিজৰ সন্তানৰ কাৰণে আহিছিলে এই উদ্দেশ্যেৰে যে যিয়েই নহওক, যিয়েই নকৰক, বেয়াই কওক বা ভালেই কওক, মালিকেতো নিজৰ জ্ঞানক সিঁচৰিত কৰিব বিচাৰিছিলে। যিয়ে শৰণত ল'ব বিচাৰিছিলে তেওঁলোকেতো ল'বই। এতিয়া ৰামানন্দজীক শৰণত ল'বৰ বাবে এই সকলোবোৰ কৰি আছিলে পৰমাত্মাই, এই কষ্ট কৰিছিলে, বেয়াকৈ অপমানিত হৈছিলে। কিন্তু মাতা পিতাই নিজৰ সন্তানৰ কাৰণে সকলো কষ্ট কৰিব পাৰে, আৰু এওঁতো সকলোৰে পিতৃ, সকলোৰে মাতৃ, আমি সকলো এওঁৰেই সন্তান। এতিয়া ৰামানন্দজীয়ে পৰ্দাৰ পিছফালৰ পৰা উচ্চস্বৰেৰে সুধিলে যে তোমাৰ জাতি কি সেইটো কোৱা, আৰু তোমাৰ ভগৱান কোন হয়, কি পন্থৰ সৈতে তুমি জড়িত হৈ আছা। তেতিয়া কি বাৰ্তা হ'ল পৰমাত্মাৰ আৰু এই আত্মাৰ। পৰমাত্মা কবিৰজী আৰু এই আত্মা ৰামানন্দজীৰ সৈতে কি চৰ্চা হ'ল এয়া আপোনালোকক শুনাই আছো। आडा पर्दा लाए करे रामानंद बूजंते, दास गरीब कुरंग छवि अधर धार कूदंत। अधर डाक कूदंते, যেনেকৈ মৃগই জঁপিয়াই থিয় হয়, কোৱা হয় आडा पर्दा लाके रामानंद बूजंते। আৰু গৰীবদাস চাহিবজী যিজন পৰমেশ্বৰৰ লগত পৰিচিত হৈছিলে, আৰু পৰমাত্মাই গৰীবদাসজীক সতলোকলৈ লৈ গৈছিল, তেওঁৰ আত্মাক আকৌ পুনৰ শৰীৰত এৰি দিছিলে। তেওঁ নিজ চকুৰে দেখা পিছৰ আৰু আগৰ দিব্য দৃষ্টিৰে সকলো বিৱৰণ পৰমাত্মাৰ মহিমাৰ এই নিজ চকুৰে দেখা চিত্ৰণ কৰিলে। সেই আধাৰতে গৰীবদাসজীয়ে কৈ আছে যে কুটীৰৰ ভিতৰত ৰামানন্দজীয়ে এনেকৈ জঁপিয়াই আছে যেনেকৈ মৃগই জঁপিয়াই। খঙত যে তুমি কেনেকৈ কৈ দিলা, আৰু কয় कौन जात कुल पंथ है, कौन तुम्हारा नाम, दास गरीब आधीन गति बोलत है बलि जाऊं मैं। এতিয়া গৰীবদাসজীয়ে কয় এই পৰমাত্মা বিৰাজমান আছিলে পৰমেশ্বৰ 5 বছৰৰ বালকৰ ৰূপত। আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰাকেশ কুমাৰ। ৰাকেশ, আপুনি ক'ৰ পৰা আহিছে? বৰৱালা দিল্লী 39ৰ পৰা আহিছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 2014 মে' মাহত লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই বহুত দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু 5 ঘণ্টা মই বহি আছিলোঁ চাকিৰ সন্মুখত। মই হনুমানৰ দেৱীৰ পূজা কৰিছিলোঁ আৰু হনুমান চালিচা পঢ়িছিলোঁ 108 বাৰ। 108 বাৰ বজৰংবলীৰ স্তুতি কৰিছিলোঁ, আৰতি কৰিছিলোঁ সকলো দেৱী দেৱতাৰ। এইবোৰ কৰাৰ পিছতো ছাৰ, মই চাকৰি কৰিবও নগৈছিলোঁ। এইবোৰ কৰি এজন গুৰু বনাই ৰাখিছিলোঁ দিল্লীৰ তিমাৰপুৰত। মই কৈছিলোঁ মোৰ লগত গুৰুদেৱ এনেকুৱা হৈ গ'ল। তেতিয়া তেওঁ কৈছিলে যে বাবাই তোমাৰ পৰীক্ষা লৈ আছে, বালাদেৱ মহাৰাজে। ছাৰ, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মোৰ পত্নী প্ৰথমতেই জড়িত হৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত। তেওঁ কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক। মোৰ পত্নী আগতে বহুত বেমাৰত পৰিছিল। তেওঁৰ পেটৰ বিষ, জ্বৰ আৰু পাথৰো আছিলে তেওঁৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম ল'লে। নাম লোৱাৰ পাছত তেওঁৰ বহুত সুস্থ হৈ গ'ল। মোৰ বিশ্বাস নাছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। এওঁতো সকলো দেৱী দেৱতাৰ পূজা কৰিবলৈ বাধা দিয়ে, গতিকে কি লাভনো? তেওঁতো পূৰ্বপুৰুষৰ বিৰুদ্ধে যায়। তাৰ পাছত জ্ঞান গংগা পঢ়িলোঁ মই। তাত এইটো লিখা আছিলে যে 70টা জন্ম কুকুৰৰ হ'ব, যিয়ে বিড়ি চিগাৰেট পান কৰে, মদ খায়, আৰু 70টা জন্ম তেওঁ গাধৰ ল'ব। মই 8-10টামান পেজ পঢ়িলোঁ আৰু ভাবিলোঁ এবাৰ চায়েই আহোঁ। মই সতলোক আশ্ৰম বৰৱালাৰ ৰাতি 11 বজাত গৈ পালোঁ। পিছদিনা সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আছিলে। মই সেই সৎসংগ চালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, মোৰ বহুত লাভপ্ৰাপ্ত হ'ল। মই আগতে বিড়ি খাইছিলোঁ 3-4 বান্দোল, আৰু মোৰ সৰু সৰু কেঁচুৱা আছিলে 2টা, এটা ল'ৰা এজনী ছোৱালী। দুয়োটাই শপত দি দিছিলে মোক। সিহঁতে মোৰ হাতৰ পৰা বিড়ি লৈ ভাঙিও পেলাইছিলে। দেউতাই এয়া এৰি দিয়া বেয়া বস্তু। মই মিছাই শপত খাই দিছিলোঁ। পত্নীৰ মূৰত হাত থৈও কৈছিলোঁ। পিছত মই কৈ দিছিলোঁ কাইলৈৰ পৰা নাখাওঁ। বিড়ি এৰাৰ পাছত মই চিগাৰেট খাবলৈ আৰম্ভ কৰি দিলোঁ। আগতে মই মদো খাইছিলোঁ, মাংস, গুটখা এইবোৰো খাইছিলোঁ মই। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম ল'লোঁ তেতিয়া এই সকলোবোৰ বাদ দিলোঁ মই ছাৰ। আৰু মোৰ যিগৰাকী পত্নী আছে ছাৰ, তেওঁ বহুত বেমাৰত পৰিছিল আৰু সেই সময়ত মোৰ দৰমহা আছিল মাত্ৰ 3000 টকা। 2010ত 3000 টকা দৰমহা আছিল আৰু মই চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলোঁ। একোৱে কৰিব পৰা নাছিলোঁ। ঔষধে আনিবলগীয়া হয় প্ৰত্যেক মাহত 3000 টকাৰ। মোৰ পত্নীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লে। নাম লোৱাৰ পাছত তেওঁ সুস্থ হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মোৰ 3000 টকা দৰমহা আছিলে। এতিয়া মই চৰকাৰৰ ফালৰ পৰা 15000 টকা দৰমহা পাওঁ। মোৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত, আৰু মোৰ উন্নতিৰ ওপৰত উন্নতি হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীয়ে LLB কৰি আছে। 92000 টকা বছৰৰ ফিজ দিব লাগে তাইৰ, আৰু 22000 টকা ল'ৰাটোৰ ফিজ দিব লাগে। সি ইঞ্জিনিয়াৰিং কৰি আছে। আৰু আজি মোৰ কাকো পইচা খোজাৰ প্ৰয়োজনেই নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত বৰ্তমান সমস্ত পৰিয়াল সুখত আছোঁ। এতিয়া 4জন সদস্যৰ না কিবা বেমাৰ আছে, আৰু আৰ্থিক স্থিতি আমাৰ বহুত ভাল হৈ গ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে কওঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। যেনেকৈ মই দুখী আছিলোঁ, বৰ্তমান মই বহুত সুখত আছোঁ। এনেকৈ আপোনালোকো সুখী হৈ যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সন্ধিয়া 7:30 বজাত আহে। তলত এটা শাৰী আহি থাকে, তাত ফোন নাম্বাৰ লিখি থোৱা থাকে আৰু SMS নাম্বাৰ থাকে। তাত ফোন কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528